This 27-year-old woman from Sivsagar in Assam was stalked by a neighbor who meant to offer her up as a sacrifice. According to reports, the accused, identified as Musura Munda, meant to sacrifice his target to gain access to a supposedly hidden treasure. Following a series of threats, the woman filed a complaint at the nearby police station in Bihubar against the stalker. Opening up to the media, the victim has given a chilling account of the events that transpired. হয় কি হৈছিল ঘটনাটো মানে মোৰ ঘৰৰ ওচৰৰ মানুহ এজন মুছুৰা মুণ্ডা নাম হয় তেওঁ মানুহজন মোক দুহপ্তাহ পৰা মানে মোক ফলো কৰি আছে মই কেতিয়া কামলৈ যাও কেতিয়া মই কামৰ পৰা আহো দুহপ্তাহ পৰা মানে মানুহজন মোক ফলো কৰি আছে আৰু মানুহজনে মানে মোক ফলো কৰি থকা এদিন মই বুজুক পাই মানে মোক তেওঁ মাটি নিলে মাটি নি মোক কৈছে যে মাটিৰ তলত ধন আছে 5 ফুট 9 ইঞ্চি ছোৱালী এজনী লাগে তাত মই হুদিলো মানুহজনক যে কেলে লাগে ছোৱালীজনী মানুহজনে কৈছে পূজা দিবলে তাপা মই কলো মানুহজনক যে মোকে আপুনি কেলে এনেকে কৈছে মানুহজনে কৈছে তোৰ নিচিনা ছোৱালীয়ে লাগে তাত পূজা দিবলে কানে পূজা দিবলে মানে বলি দিবলে বিচাৰিছে আৰু তাপা মই নেজা মাই যাব নিদিয়ে বা মই নেজাও বুলি কোৱাত মানুহজনে কৈছে পইচা ঘৰত 2 লাখ টকা পইচা দি থৈ লৈ যাম আৰু যদি তো মই নেজাও বুলি কওঁ তেন্তে মানুহজনে মোক জোৰ জবস্তি কৰি মানে কিবা হেৰি কৰি মোক লৈ যাব এনেকে বুলিকে কৈছে আৰু মানুহজনে এতিয়া মই থানাত এজাহাৰখন দিছো তেতিয়া মানুহজনে তেতিয়া পৰা ঘৰৰ পৰা মানে তোমাক দাবী ধমকি দিছিলে নে দাবী ধমকি দিছে মানুহজনে কি বুলি কৈছে মাৰিম বুলি কৈছে মাৰি পেলাই লৈ যাম খুৱাই পেলাই লৈ যাম তই যে 1 বজাত কামৰ পৰা আহ গোটেইখিনি মই গম পাইছো সেই সময়খিনিত এন্ধাৰ থাকে মই যোনটো ৰাস্তাত আহো সেইখন এন্ধাৰ থাকে ৰাস্তাটো তাপা লৈ যাম বুলি কৈছে মাৰি বা মানুহ লগাই দিম বুলি কৈছে লৈ যাবলে তোমালোকে থানাত বিহিবৰ থানাত জনোৱা হৈছিল নে জনোৱা হৈছে তেতিয়া পৰা মানুহজন নাই পলাইছে ঘৰ পৰা মানে নাই মানুহজন ঘৰত মানুহজনী খুদিছো তেওঁ মানুহজনীয়ে কৈছে কব নোৱাৰো মই কত গল ঠিক আছে ধন্যবাদ Don't forget to like, share and subscribe to East Mojo. For any queries, put them down in the comments section below and press on the bell icon for notifications.